বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সংবাদমেল হোটেল লিলিটি সংবাদমেল সম্বোধন কৰিছে আৰু বিটিআৰ চৰকাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে এই সংবাদমেল সম্বোধন কৰিছে প্ৰমোদ বড়োৱে। বহুত চিনাকি আমাৰ সিনিয়ৰ সাংবাদিকসকল আছে যিসকলক মই নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে বিভিন্ন আন্দোলনৰ প্ৰগ্ৰাম বা বিভিন্ন প্ৰগ্ৰামত খুব ক্লোজলি পাইছিলোঁ আৰু সেই সময়তো আমাৰ নিউজবিলাক পৰিৱেশন কৰিছিলে কিন্তু যোৱা ৩টা বছৰত বহুত কম সময়ৰ কাৰণে মই আপোনালোকক লগ পাইছোঁ তথাপিতো আশা ৰাখিছোঁ যে আমাৰ যি চিন্তাধাৰা আমাৰ যি কাম কাজ সেইটো আপোনালোকে টাইম টু টাইম গম পাইছে। আজি বিশেষকৈ আমাৰ চৰকাৰ ৩টা বছৰ হোৱাত যিসকলৰ ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আমাৰ শ্বহীদসকলৰ প্ৰায় ৫,০০০ শ্বহীদ 1967ৰ পৰা মুভমেণ্টত চাবলৈ গ'লে তেখেতসকলক মই স্মৰণ কৰিছোঁ আৰু বিশেষকৈ বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম যাৰ মিছন আৰু ভিজনত আমি কাম কৰি আছোঁ আৰু বিটিআৰ অঞ্চলটো শান্তি সুস্থতা আৰু এটা প্ৰগতিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰি আছোঁ। আজি বিশেষভাৱে মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ যে আমাৰ মূল ৩টা অবজেক্টিভ আছিলে যে বিটিআৰ অঞ্চলত অলমোষ্ট হাফ চেঞ্চুৰী যিটো আনচাৰ্টেনিটি ভাইলেন্স আৰু কনফ্লিক্ট হৈ আছিলে এইটো কেনেকৈ ট্ৰেন্সফৰ্ম কৰিব পৰা যায় পৰিৱৰ্তন কৰিব পৰা যায় চেঞ্জ কৰিব পৰা যায় সেইটো আমাৰ মেইন অবজেক্টিভ আছিলে UPPL BJP আৰু GSPৰ সেই হিচাপে আমি চৰকাৰ গঠন কৰা দিনৰ পৰাই খুব প্ৰায়ৰিটিত এই ৩টা এজেণ্ডা লৈ পেলাই কাম কৰিছিলোঁ আৰু আজিৰ তাৰিখত আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা ৩টা বছৰত কোনো এটা ভাইলেন্সৰ মেজৰ ইনচিডেণ্ট বিটিআৰ অঞ্চলত হোৱা নাই কোনো বন্ধ হোৱা নাই কোনো হৰতাল হোৱা নাই আৰু তেনেকুৱা কমিউনেল কনফ্লিক্ট বা তেনেকুৱা ধৰণৰ কোনো ঘটনা তাত হোৱা নাই আৰু সেইকাৰণে আজি BJP UPPLৰ লগত GSP আছে সেই সময়ত বড়ো অনাবড়ো এটা ভুল বুজাবুজি এটা সৃষ্টি হৈছিলে কিন্তু আজি আমি ৩টা দল একেলগে মিলি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি থকাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ইস্যুজবিলাক এড্ৰেছ কৰিবলৈ প্ৰয়াস কৰাৰ কাৰণে বা কিছুমান এড্ৰেছ কৰিবলৈ সক্ষম হোৱাৰ কাৰণে আমাৰ মাজত এতিয়া এই ৩টা যি আমাৰ মূল এজেণ্ডা আছিলে ইয়াত আমি সফল হৈছোঁ। পিছ আমাৰ মেজৰ এজেণ্ডা আছিলে আৰু আপোনালোকে সকলো জানে যে যোৱা ৩টা বছৰটোত এনেকুৱা হৈ গ'ল যে মানুহে এতিয়া যি ৩টা বছৰৰ আগত কোনোবা বিটিআৰ অঞ্চলত পৰিয়াল বা মানুহ লগ পালে নিশ্চয় তেখেতসকলে নিৰাপত্তাৰ কথা কৈছিলে শান্তিৰ কথা কৈছিলে যে বড়োলেণ্ডত শান্তি কেতিয়া আহিব এতিয়া কোনোবা এজন মানুহ লগ পালে তেখেতে আৰু শান্তি আৰু নিৰাপত্তাৰ কথা নকৈ তেখেতে ডেভেলপমেণ্টৰ কথা কয়